শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত টিম চুপাচুপি উৰ্মিলা বৌক মিছ কৰে নে নাই এনে বহু প্ৰশ্নৰ উত্তৰ। উৰ্মিলা বৌক মিছ সৰুতে কৰিছিলোঁ, যেতিয়া উৰ্মিলা বৌক বিচাৰিবলগীয়া আছিলে তেতিয়াহে উৰ্মিলা বৌক কৰিছিলোঁ। 12 জুন তাৰিখে বোলছবি ৰূপত আহিব ছবিগৃহলৈ। অসমত আলোড়ন সৃষ্টি কৰা ৱেব ছিৰিজ চুপাচুপি 12 জুন তাৰিখে বোলছবি ৰূপত আহিব ছবিগৃহলৈ। চুপাচুপিৰ ছবিৰ অভিনেতা অভিনেত্ৰী আৰু কলাকুশলীসকল ছবিখনৰ প্ৰচাৰত ব্যস্ত। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত টিম চুপাচুপি ছবিখনৰ সফলতাৰ বাবে ল'লে আশীষ। উৰ্মিলা বৌক মিছ কৰে নে নাই এনে বহু প্ৰশ্নৰ উত্তৰ। উৰ্মিলা বৌৰ সৈতে কোনে বদমাচি কৰিছিল? ৱেব ছিৰিজখনৰ জনপ্ৰিয় চৰিত্ৰ জয়ন্ত চালফাই কিয় ঢপ দিলে শিৱসাগৰৰ যুৱকক? অভিনেতা প্ৰযোজকৰ অসমবাসীৰ প্ৰতি আহ্বান জনালে ছবিখন আদৰি ল'বলৈ। বদমাচি কৰাৰ কাৰণেতো আমি জেললৈ গ'লোৱে আগৰবাৰতে। তো আমি জেলৰ পৰা ওলাই অহাৰ পাছত শুধৰণি আমাৰ হৈছেনে নাই সেইটোহে মানুহে এবাৰ গম পাব। কাৰণ আমাৰ বদমাচি কৰাৰ পৰা আমি শুধৰণি কৰিবলৈহে এবাৰ চাগে চেষ্টা কৰিছোঁ নিজকো আৰু চিনেমাখনকো আৰু উৰ্মিলা বৌৰ ইমেজটোকো। তো গতিকে সেয়াই। উৰ্মিলা বৌক মিছ সৰুতে কৰিছিলোঁ, যেতিয়া উৰ্মিলা বৌক বিচাৰিবলগীয়া আছিলে তেতিয়াহে উৰ্মিলা বৌক কৰিছিলোঁ। এতিয়া উৰ্মিলা বৌক মিছ নকৰোঁ, কিন্তু এই কেইদিনমান কৰিব লৈছোঁ আৰু কাৰণ 12 জুনত আমাৰ আকৌ চিনেমা আহিব যে। তো গতিকে ডেফিনেটলি মানে উৰ্মিলা বৌকটো সদায় মিছ কৰা যায় আৰু আমি তেওঁৰ লগত মিলি পিনিয়ে ৱেব ছিৰিজখনত বহুত বদমাচি কৰিলোঁ। তো সেই বদমাচিখিনিক ৰাইজে ইমান বেছিকৈ মৰম দিলে, চুপাচুপি ৱেব ছিৰিজখনক ইমান ডাঙৰকৈ আদৰি ল'লে, তাৰে সাহসত আমি এতিয়া চিনেমা এখন কৰিবলৈ ৰেডি হৈছোঁ। আমি সেই উৎপাত সেই বদমাচিখিনি পাহৰি পিনি এতিয়া ৰাইজে দিয়া মৰমখিনি আমি ল'বলৈ চেষ্টা কৰিছোঁ, জীৱনটো নতুনকৈ চাবলৈ চেষ্টা কৰিছোঁ। তো এইবাৰ চুপাচুপি চিনেমা হিচাপে ডাঙৰকৈ 12 জুনত ৰিলিজ হ'ব। আপোনালোক সকলোকে সেই আগৰ দৰে তাতকৈও ডাঙৰকৈ মৰমখিনি আমাক দিবৰ বাবে আমি সকলো ৰাইজকে অনুৰোধ জনালোঁ। মোৰ নাম আমাইৰা দ্বিতীয়নাথ আমো। চিনেমাখনৰ বিষয়ে কি ক'বা? চিনেমাখনত বহুত মানুহ আছে, বহুত এক্টিং কৰিছে মানুহে। 12 জুনত আহিব, চবে চাব দেই। তুমি এক্টিং কৰিছা? অঁ, মই ধেৰ এক্টিং কৰিছোঁ। আৰু কমল আছে, মংকি কলিতা আছে, ঋষি আছে, কৌশিক আছে আৰু বহুত এক্টিং কৰিছে বহুত মানুহে। চবে চাব দেই। আমি অসমবাসী ৰাইজক সেৱা জনাইছোঁ আৰু আমি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত আমি এখন শৰাই আগবঢ়াইছোঁ চুপাচুপি চিনেমাখনৰ বাবে। আমি চুপাচুপি টীম লগ হৈ পেলাই আমি তেখেত উপাৰ্জনত আমি এটা সেৱা জনাইছোঁ আমাৰ যাতে কামবিলাক ভালে ভালে হয়, চিনেমাখন ভালকৈ ৰাইজে আঁকোৱালি লয়। প্ৰথম কথা হৈছে চিনেমাখন খুব ধুনীয়া আৰু খুব ডাঙৰকৈ আমি বনাইছোঁ, সকলোৱে একেলগে উপভোগ কৰিব পৰা, পৰিয়ালৰ সৈতে চাব পৰা এখন খুব ধুনীয়া আৰু খুব ডাঙৰ স্কেলৰ চিনেমা, য'ত অসমৰ লগতে অসমবাসী ৰাইজৰ মনত থকা, অসমবাসী ৰাইজৰ মনে মনে থকা কাহিনী কিছুমান আমি উপস্থাপন কৰিছোঁ, যিটোৱে সকলোকে আপ্লুত কৰিব। আৰু খুব ধুনীয়া এখন আমি চিনেমা বনাইছোঁ, যিখন চিৰিজক আপোনালোকে ইমান মৰম দিলে, ইমান আঁকোৱালি ল'লে, তাৰ কাৰণে আমি চিনেমা বনাবলৈ বাধ্য হ'লোঁ। গতিকে আপোনালোকে 12 জুনত চিনেমাখন মুক্তি লাভ কৰিব, অসমৰ চুকে কোণে মুক্তি লাভ কৰিব। আমি অসমৰ চাৰিওফালে বৰ্তমান ঘূৰি আছোঁ প্ৰচাৰ অভিযানত আৰু সকলোৰে যিবিলাক ৰিয়েকশ্যন, সকলোৰে যিটো মানে সঁহাৰি আমাক সঁচাকৈ আপ্লুত কৰিছে আৰু সকলোৱে 12 জুনত আহিব আৰু চিনেমাখন চাব বুলি আশা ৰাখিছোঁ। কোনে কাক ভাল পাব, কোনে কাৰ লগত প্ৰেম কৰিব, কোনে সীমা হেঁচিব, কোনে ম'ম' খাব, কোনে চাওমিন খাব, এই সিদ্ধান্ত কোনে লয়? জয়ন্ত চালফাই। জয়ন্ত চালফাৰ মতে সমগ্ৰ অসম চলে। নমস্কাৰ, মই আজি আহিছোঁ ঐতিহ্যমণ্ডিত শিৱসাগৰ শিৱদৌললৈ আৰু আমি ইয়াতে আজি শৰাই আগবঢ়ালোঁ, সেৱা লৈছোঁ আমাৰ চিনেমাখন যাতে দৰ্শকে আঁকোৱালি লয়। আমি আত্মবিশ্বাসী যে দৰ্শকে চিনেমাখন আঁকোৱালি ল'ব, কাৰণ আমি চিনেমাখন আমাৰ তেনেকুৱা হৈছে, তেনেকৈ আমাৰ চিনেমাখন বনোৱা হৈছে, কাহিনী তেনেকৈ পৰিচালনা তেনেকুৱা ক'তো কম্প্ৰমাইজ কৰা নাই। তথাপিও আমি অপৰজনাৰ আশীৰ্বাদ ল'বই লাগিব। গতিকে আমি শিৱদৌলত আহি আমি আশীৰ্বাদ লৈছোঁ আৰু সমগ্ৰ শিৱসাগৰবাসীৰ লগতে সমগ্ৰ অসমবাসীকে আমি যে জনাওঁ যে চিনেমাখন 12 জুনত আমাৰ চিনেমা হললৈ আহিব
শুভমুক্তি হ'ব আৰু 12 জুনৰ পৰা আপোনাৰ চিনেমাখন যেতিয়া চাব চিনেমাখন চাই আপোনাৰ ভাল লাগিব আৰু সেই ভাল লগা কথাটো কেৱল আপুনি আনজনকো ক'ব ছ'চিয়েল মিডিয়াত জনাব আৰু বেয়া লাগিলেও কিন্তু ক'ব এইটোও যে বেয়া লাগিছে আমি ভাল পোৱা নাই সেইটোও ক'ব কিন্তু আমাৰ দৃঢ় বিশ্বাস আপোনাৰ ভালেই লাগিব আহক 12 জুনত লগ হৈ আমি চুপা চুপি এইবাৰ চুপি নহয় মানুহে কৈছিলে যে ৱেব ছিৰিজখন চুপি চাব লাগে ইয়াতে চুপা চুপি চিনেমাখনৰ ককাক নাতিয়েকে ককাকৰ লগত ককাকে ভনীয়েকৰ লগত আহিব পাৰিব এখন পাৰিবাৰিক সুন্দৰ ছবি এখন সাজু হৈছে আহিব আপোনালোকে ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam